প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আৰু এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচাটো লাভ কৰা নাই, তেনেহ'লে কিন্তু অহাকালি আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। যিসকল মানুহৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে এতিয়ালৈকে পইচা সোমোৱা নাই, অহাকালি কিন্তু সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু আপোনাৰ নামটো ভেৰিফাই হৈছে, জিঅ'টেক হৈছে, তেনেহ'লে আপোনালোকে আজিয়ে চেক কৰক যে আপোনাৰ একাউণ্টত পইচাটো সোমাল নে সোমোৱা নাই। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ পইচা চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। ইয়াত চাব ফাৰ্ষ্ট দি আছে এবাউট, 2 নম্বৰত চাব দি আছে আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰত দি আছে আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত ক্লিক কৰিব। কিন্তু ইয়াত এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে তলত আহি যাব আৰু তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো F নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট। ইয়াত চাব, ইয়াত F নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট। ইয়াত চাব এপৰ ইয়াত যিটো 9 নম্বৰ অপশ্যন দিয়া আছে, এফৰ 9 নম্বৰ অপশ্যন FTO ট্ৰেনজেকশ্যন ছামাৰী ইনষ্টলমেণ্ট উইষ্ট। ইয়াত চাব এপৰ ইয়াত তলত আহি যাব, ইয়াত যিটো 9 নম্বৰ অপশ্যন দিয়া আছে ইনষ্টলমেণ্ট উইষ্ট। এতিয়া আপোনালোকে এপৰ 9 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ভালকৈ চাব, ইয়াত কিন্তু বহুতো অপশ্যন দিয়া আছে। ইয়াত যিটো 9 নম্বৰ অপশ্যন দিয়া আছে, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। কিন্তু ইয়াত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ওপৰত একো ক্লিক কৰিব নালাগে। ইয়াত ফাইনেন্সিয়েল ইয়াৰ দিয়া আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ দিয়া আছে, তলত চাব দি আছে অল ষ্টেট। এতিয়া আপোনালোকে ষ্টেটৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, আপোনালোকে ইয়াত চাই ফাৰ্ষ্ট আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব। তলত ইয়াত চাব, ইয়াত দুটা অপশ্যন দি আছে ছিলেক্ট আৰু ছিলেক্ট। ফাৰ্ষ্ট আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াত অপশ্যন বহুতো আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা চাই ল'ব। ইয়াত চাব, ইয়াত FTO জেনাৰেট ফৰ, FTO ভেৰিফাই ফৰ। যিহেতু আপোনালোকে চেক কৰিব যে আপোনাৰ একাউণ্টত পইচাটো সোমাইছে নে সোমোৱা নাই। ইয়াত চাব দি আছে FTO চেণ্ড টু বেংক ফৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব, FTO চেণ্ড টু বেংক ফৰ। ইয়াত চাব একেবাৰে তলত আহি যাব, ইয়াত দিয়া আছে FTO চেণ্ড বেংক। তাৰপিছত আপোনালোকে আৰু এবাৰ 3 নম্বৰ ছিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ইনষ্টলমেণ্ট। ইয়াৰ পৰা আপোনালোকে যিটো কিস্তি পোৱা নাই সেইটো কিস্তি ইয়াৰ পৰা ছিলেক্ট কৰি লৈ ল'ব, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। তাৰপিছত আপোনালোকে এতিয়া কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাবমিটত ক্লিক কৰিব, নহ'লে ইয়াত কিন্তু ফাৰ্ষ্ট আপোনাৰ লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত আহি যাব ব্লকৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ FTO নম্বৰ, আৰু এইফালত আহি যাব এমাউণ্ট, যে আপোনাৰ একাউণ্টত কিমান টকা সোমাইছে ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব যে ইয়াত আপোনাৰ FTO নম্বৰ কোনটো হয়। যদি আপোনালোকে আপোনাৰ FTO নম্বৰটো নাজানে, কেনেকৈ আপোনালোকে আপোনাৰ FTO নম্বৰটো চেক কৰিব, নেক্সট ভিডিঅ' আহি আছে। এতিয়া আপোনালোকে চাই ল'ব যে ইয়াত আপোনাৰ FTO নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনাৰ FTO নম্বৰ হয়, আপোনালোকে আপোনাৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। ইয়াত নাম আহি যাব, ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব। ইয়াত আপোনাৰ এমাউণ্ট কিমান তাৰিখে সোমাইছে এইফালে ডেটটো আহি যাব। আপোনালোকে এনেকুৱাকৈ চেক কৰিব।